নিজকে পৰম কৃতাৰ্থ মানিছোঁ এয়া বৰদোৱা নামঘৰ গুৰুজনাৰ নিৰ্মিত গুৰুআসনৰ সন্মুখত আছেহি। আজি জীৱনত এটা পুণ্য কাম কৰিছোঁ বুলি মই ভাবিছোঁ। কৃষ্ণ কি চাই আছে? মাৰি চাওক, অকণমান বজাই চাওক, কি হ'ব? বজাইছোঁ কপনিটো কিমান থৈছে মই চাইছোঁ নহয়। কপনি আছে বাৰু। এয়া মণিকোটগিৰি যিয়ে দৰ্শন কৰিব পাৰিছে এটি সেৱা নিবেদন কৰিব। গুৰুজনাৰ সৃষ্ট গুৰুজনাৰ ইটোৱাই কৈ থৈ যোৱা নামঘৰ মণিকোট সৌৱা সদূৰত গুৰুজনাৰ হাতেৰে নিৰ্মিত আসনভাগ আছে। আমি সেই ভাগৰো যাম। এয়া হ'ল মূল নামঘৰৰ মূল ঘৰত থকা অনুষ্ঠান, গুৰু আসন, ভক্তি প্ৰদীপৰ ঠাই। মই লাহে লাহে আগবাঢ়িছোঁ। গুৰুজনে নিজ হাতেৰে নিৰ্মাণ কৰি থৈ যোৱা আচল গুৰু আসনভাগী। এই গুৰু আসনভাগীলৈ মই আগবাঢ়িছোঁ। এই ভাগী কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই ভাগী আসন জানিবলৈ পোৱা মতে গুৰুজনে নিজ হাতে নিৰ্মাণ কৰি থৈ যোৱা আসনভাগী। এই ভাগী আসনৰ সন্মুখত আহি উপস্থিত হোৱা পৰম ভাগ্য লাগিব। এয়া মই গুৰুজনে নিৰ্মাণ কৰি থৈ যোৱা আসনভাগীৰ সন্মুখত থিয় হৈ আছোঁ। মোৰ পৰম সৌভাগ্য। এটি সাষ্টাংগ প্ৰণিপাত কৰি মই ইয়াৰ পৰা বিদায় ল'ম। কৃষ্ণ, জয় গুৰু শংকৰ, 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 জয় গুৰু শংকৰ। কৃষ্ণ 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 কৃষ্ণ। তোমাৰ চৰণ সেৱা গোবিন্দ নাজানক পায়, যিমতে সেৱাত ৰখিব কৰোণা কৰি থৈ যায়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰে জনাজনা কলহৰ এবাৰ সাগৰ ৰাম ভকতৰ জয় গুৰু শংকৰ সৰ্বগুণা কৰি যাকে নাহিকে পাম। কৃষ্ণ শংকৰ কৃষ্ণ শংকৰ।